মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক দুৰ্গেশ্বৰ শৰ্মা গীত আৰু ছবি নামৰ কবিতাটোৰ সম্পৰ্কে এটা আলোচনা দাঙি ধৰিবলৈ ওলাইছোঁ। কবি দুৰ্গেশ্বৰ শৰ্মা দাৰ্শনিক কবিৰূপে পৰিচিত। দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হৈছিল 1882 খ্ৰীষ্টাব্দত যোৰহাটৰ ওচৰৰ পটীয়া গাঁৱত। তেওঁৰ পিতৃদেৱ কমলেশ্বৰ শৰ্মা। যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা 1899 খ্ৰীষ্টাব্দত এণ্ট্ৰেন্স পাছ কৰি কোচবিহাৰ কলেজত পঢ়ে। কোচবিহাৰ কলেজৰ পৰা 1903 চনত BA আৰু 1906 চনত BL ডিগ্ৰী লাভ কৰিছিল। পোনতে কিছুদিন যোৰহাটত ওকালতি কৰিছিল। পাছত 1911 খ্ৰীষ্টাব্দত এক্সট্ৰা এছিষ্টেণ্ট কমিছনাৰ নিযুক্ত হয়। কৰ্মজীৱনত দেখুওৱা দক্ষতাৰ বাবে তেওঁ দোপতদোপে উন্নতি কৰি ডিৰেক্টৰ অৱ লেণ্ড ৰেকৰ্ডছ হয়গৈ। কবি আৰু নাট্যকাৰ হিচাপে প্ৰসিদ্ধি লাভ কৰা দুৰ্গেশ্বৰ শৰ্মা 1961 চনৰ 4 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটীত বৈকুণ্ঠগামী হয়। তেওঁৰ অন্তৰত সাহিত্য সৃষ্টিৰ প্ৰেৰণাই শিপা মেলিছিল সৰুকালতেই। কলেজত পঢ়ি থকা দিনতে জোনাকীত তেওঁৰ প্ৰথম কবিতা ল'ৰাকাল প্ৰকাশ পায়। দুৰ্গেশ্বৰ শৰ্মাৰ নাটককেইখন হৈছে অমিতাক্ষৰ চন্দত লিখা পাৰ্থ পৰাজয় 1909, শ্বেক্সপিয়েৰৰ এজ ইউ লাইক ইটৰ ভাঙনি চন্দাৱলী 1910 আৰু বালিবট 1912। পদ্মাৱতী নামৰ এখন নাটক অপ্ৰকাশিত অৱস্থাত আছে। কবিতা পুথি অঞ্জলি 1910 আৰু নিবেদন 1915। ইয়াৰ বাহিৰেও সেই সময়ৰ আলোচনীৰ পাতে পাতে তেওঁৰ বহু কবিতা সিঁচৰতি হৈ আছে। তেওঁৰ প্ৰায়বোৰ কবিতাতে এক অতীন্দ্যবাদ মানে ৰহস্যবাদৰ সুৰ শুনা যায়। এতিয়া আহিছোঁ কবিতাটোৰ ভিতৰলৈ। কোনেও সেইটি গীত ভাল নুবুলিব, যিটি গীত বুজাইহে বুজে। কোনেও সেইটি ছবি ভাল নেদেখিব, যাৰ মূল আটায়ে নুবুজে। গীত বা ছবি সকলোৰে মনোগ্ৰাহী হ'লেহে তাৰ মূল্য অটুট থাকে। যি গীত কোনেও বুজিব নোৱাৰে, সি কাৰো হৃদয় স্পৰ্শ কৰিবও নোৱাৰে। সেইবাবে সি কেতিয়াও ভাল হ'ব নোৱাৰে। ঠিক সেইদৰে যি ছবি সকলোৰে বোধগম্য নহয়, সি কেতিয়াও সমাদৰ লাভ কৰিব নোৱাৰে আৰু তাক কোনেও ভাল নুবোলে। যিটি দেখি সকলোৱে একে ৰং পাই, জগতৰো উলাহ বঢ়াই। সেয়ে পাই নিজে নিজে আলাসত ঠাই, সকলোৱে ভাল বুলি কয়। গীতেই হওক বা ছবিয়েই হওক, কেৱল কিছুমান মানুহে তাক দেখি বা শুনি আনন্দ লাভ কৰিলেও সি কেতিয়াও ভাল হ'ব নোৱাৰে। শিল্প সাৰ্বজনীন। এখন ছবি চাই যদি সকলোৱে ৰং পায়, তেতিয়াহে তাৰ সাৰ্থকতা হয়। অন্যথা ছবিখনৰ বিশেষ মূল্য নাথাকে। ঠিক তেনেদৰে এটি গীত শুনি সকলোৱে আনন্দ অনুভৱ কৰিলেহে গীতটি সৃষ্টি কৰাৰ সাৰ্থকতা থাকে। তেনে গীতকে কবিয়ে আদৰেৰে লয় বুলিছে। কবিৰ মতে যিমান নুবুজা হ'লেও যিবোৰ ছবিয়ে সকলোৰে চকুৰ আকৰ্ষণ কৰে, সেইবোৰ গীত বা ছবিকে মানুহে আদৰি লৈ আলাসত ঠাই দিয়ে।
যিমান নুবুজা হওঁ তথাপি শুনিলে ভাল গীতে হৃদয় জগাব, যিমান নজনা হওঁ চকুত পৰিলে ভাল ছবি মনত সোমাব। ভাল গীত বা ছবিৰ বিষয়বস্তু বুজি নাপালেও এজন সুদক্ষ সুৰকাৰ, কণ্ঠশিল্পী তথা চিত্ৰকৰে অভিনৱ কৌশলেৰে মানুহৰ হৃদয়ত আনন্দ আৰু তৃপ্তি জগাই তুলিব পাৰে। ভাল গীত হ'লে, ভাল ছবি হ'লে বুজি পালেও বা নাপালেও মানুহৰ হৃদয়ত যে আনন্দ জগাব সি খাটাং। কেৱল এচাম মানুহে শুনি তৃপ্তি পোৱা বা চাই ভাল পোৱা গীত আৰু ছবি ভাল গীত বা ছবি নহয়। বিষয়বস্তু মানুহে বুজি নাপালেও, দেখি নাজানিলেও এটা ভাল গীত আৰু এখন ভাল ছবিয়ে সকলোকে আনন্দ দিয়ে। সদায় চকুৰে দেখা গছপাতটিও ছবিটিত ভাল হৈ পৰে। আমি আমাৰ চৌপাশে সদায় গছপাত দেখি আছোঁ, কিন্তু আমি তাত নতুনত্ব দেখা নাপাওঁ। সেই পাতটোক এজন চিত্ৰকাৰে যেতিয়া ৰঙৰ তুলিকাৰে কল্পনাৰ ৰহণ সানি আঁকে, তেতিয়া তাক চাই আমি অভিভূত হৈ পৰোঁ। সেই ছবিয়ে আমাৰ মনত বিমল আনন্দ দিয়ে। সদায় কাণেৰে শুনা সৰু কথাটিও গীত হ'লে প্ৰাণ টানি ধৰে। সদায় শুনি থকা সাধাৰণ কথা এটাইও গীতৰ সন্মোহনী শক্তিৰে মানুহক অপাৰ আনন্দ প্ৰদান কৰিব পাৰে। মিহি ভাৱ, মিহি গতি, কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ। ভাল গীত এটি বা ছবি এখনৰ অৰ্থ বুজি নাপালেও ইয়াৰ সুৰ আৰু কৌশলী বিদ্যাই মানুহৰ মন আকৰ্ষণ কৰে, অপাৰ আনন্দ দান কৰে। সেয়ে কবিয়ে ইয়াক অজৰ অমৰ বুলি কৈছে। য'তে পৰে ত'তে গজে বিভিন্ন আকাৰ, ঠাই বুজি দীঘল ডাঙৰ। ভাল গীত আৰু ভাল ছবিৰ সঁচ য'তেই সিঁচা হয়, তাতেই ই গজালি মেলিব। অৰ্থাৎ ভাল ছবি এখনে বা ভাল গীত এটিয়ে সকলো কালতে, সকলো ঠাইতে, সকলো সমাজতে সমাদৰ লাভ কৰে। পাঠবোধ: এই গীত আৰু ছবি কবিতাটোৰ জৰিয়তে কবিয়ে প্ৰকৃত গীত আৰু ছবিৰ সাৰ্বজনীন আবেদন আৰু মহত্বৰ কথা কলাত্মক ৰূপত তুলি ধৰিছে। এতিয়া আহিছোঁ ভাৱ বিষয়ক প্ৰশ্নকেইটা। চমু উত্তৰ দিয়া। কেনে গীত আৰু ছবিক কোনেও ভাল নোবোলে? যিবোৰ গীত আৰু যিবোৰ ছবিয়ে সৰ্বসাধাৰণ মানুহৰ অন্তৰত সাঁচ বহুৱাব নোৱাৰে, তেনে গীত বা ছবিক কোনেও ভাল নোবোলে। সদায় কাণেৰে শুনা সৰু কথাটিয়েও কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। সদায় শুনি থকা কথাটিয়েই গীতৰ জৰিয়তে সুৰৰ মূৰ্ছনাত প্ৰাণ পাই উঠি নতুন ৰঙেৰে আমাৰ হৃদয় পুলকিত কৰে। কবিৰ মতে কোনবোৰ বস্তু অজৰ অমৰ? মিহি ভাৱ, মিহি গতি আৰু কৌশলী বিদ্যা কবিৰ মতে অজৰ অমৰ। কেনেকুৱা গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? যিবোৰ গীত বা ছবিয়ে সকলোৰে মনক আকৰ্ষণ কৰিব পাৰে, সেইবোৰ গীত বা ছবিকে
সকলোৱে ভাল বুলি কয়। সিহে পাই নিজে নিজে আলাসত ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি? আলাস শব্দটোৰ অৰ্থ আকাশ শূন্য। ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা? কবিতাটোৰ সহায়ত বুজাই লিখা। প্ৰকৃতি জগতৰ গছ লতা পশু পক্ষীকে শিল্পীয়ে তুলিকাৰ ৰঙেৰে তুলি ধৰে বা মানুহৰ হৃদয়ৰ সংবাদকে গীতিকাৰে সুৰৰ মাজত প্ৰতিধ্বনিত কৰে। কিন্তু কলাৰ তাৎপৰ্য এই যে ই জীৱন বা জগতৰ এই সৰু সৰু কথা বা বস্তুবোৰকে তাৰ নিজৰ ৰং দি মহিয়ান কৰি তোলে, যাৰ বাবে সদায় দেখি থকা গছপাতিও তুলিকাৰ পৰশত অধিক আকৰ্ষণীয় হৈ ধৰা দিয়ে। সদায় চকুৰে দেখা গছপাতিও ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা। আমি সদায়ে গছপাত দেখি আছোঁ, কিন্তু তাৰ মাজত বাস্তৱ দৃষ্টিত একো নতুনত্ব দেখা পোৱা নাযায়। সেই পাতটোকে এজন সুদক্ষ চিত্ৰকৰে যেতিয়া ৰঙৰ তুলিকাৰে কল্পনাৰে ৰহন সানি আঁকে, তেতিয়া তাক চাই আমি অভিভূত হৈ পৰোঁ। সেই ছবিয়ে আমাৰ মনক বিমল আনন্দ দিয়ে। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবোলে আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লৈ আলাসত ঠাই দিয়ে নিজৰ ভাষাৰে বৰ্ণনা কৰা। যিবোৰ ছবি বা গীত বুজাইহে বুজে, তাৰ অৰ্থ বুজি পোৱাজনেহে সমাদৰ কৰে, তেনে গীত বা ছবিক কোনেও ভাল নাপায়। অৰ্থাৎ তাৰ ভিতৰত নোসোমোৱাকৈ যি গীত বা ছবিয়ে মানুহৰ অন্তৰ পৰখিব নোৱাৰে, তেনে গীতক কবিৰ মতে কোনেও ভাল নাপায়। আনহাতে যি ছবি দেখি সকলোৰে মনত ৰং লাগে বা যি গীত শুনিলে মানুহৰ হৃদয় উঠলি উঠে, তেনে গীতকে কবিয়ে সকলোৰে আদৰি লয় বুলিছে। তেওঁৰ মতে যিমান নুবুজা হ'লেও যিবোৰ গীতে মানুহৰ হৃদয় জগাব পাৰে বা যিমান নজনা হ'লেও যিবোৰ ছবিৰে সকলোৱে চকুৰ আকৰ্ষণ কৰে, সেইবোৰ গীত বা ছবিকে মানুহে আদৰি লৈ আলাসত ঠাই দিয়ে। 5 নম্বৰ গীত আৰু ছবি নামৰ কবিতাটোৰ সাৰাংশ লিখা। এইটো নিজে নিজে তোমালোকে লিখিবৰ কাৰণে যত্ন কৰিবা। তাৰপাছত সমাৰ্থক শব্দ: জগত, পৃথিৱী, ধৰণী, উলাহ, আনন্দ, চকু, নেত্ৰ, নয়ন, সৰু, ক্ষুদ্ৰ, ভাল, কুশল, মংগল, কাণ, কৰ্ণ। বাক্য ৰচনা কৰা। কৌশলী বিদ্যা: শিল্পৰ কৌশলী বিদ্যাক কবিয়ে অজৰ অমৰ বুলি কৈছে। নেক্সট, অজৰ অমৰ: এই পৃথিৱীত কোনো মানুহেই অজৰ অমৰ নহয়। আলাসত ঠাই: মাক দেউতাকে নিজৰ সন্তানক হিচাপতকৈ বেছি আলাসত ঠাই দিব নালাগে। ডাঙৰ দীঘল: শংকৰদেৱক সৰুতে বুঢ়ীমাক খেৰসুঁতীয়ে তুলি তালি ডাঙৰ দীঘল কৰিছিল। বিপৰীতাৰ্থক শব্দ লিখা। মিহি খহটা, প্ৰাণ নিষ্প্ৰাণ,
মৃত্যু, জন্ম, মূল, গুৰি, ক্ষুদ্ৰ, বৃহৎ। ইয়াৰ উপৰিও কবিতাটোৰ হ'ব পৰা আন কেইটামান সৰু প্ৰশ্ন হ'ল, গীত আৰু ছবি নামৰ কবিতাটি কোনে ৰচনা কৰা? গীত আৰু ছবি নামৰ কবিতাটো কবি দুৰ্গেশ্বৰ শৰ্মাদেৱে ৰচনা কৰা। কবি দুৰ্গেশ্বৰ শৰ্মাদেৱক কি কবি হিচাপে আমাৰ সমাজত জনা যায়? দাৰ্শনিক কবি হিচাপে জনা যায়। কবি দুৰ্গেশ্বৰ শৰ্মাই ৰচনা কৰা এখন নাটকৰ নাম লিখা। পাৰ্থ পৰাজয়। কবি দুৰ্গেশ্বৰ শৰ্মাই ৰচনা কৰা কাব্যপুথি এখনৰ নাম লিখা। অঞ্জলি। কিহৰ ওপৰত নিৰ্ভৰ কৰি শিল্প যুগমীয়া হয়? শিল্পৰ প্ৰকাশভংগীৰ কলা-কৌশলৰ ওপৰত। কেনে ছবি মানুহৰ মনত সোমাব পাৰে? ভাল আৰু আকৰ্ষণীয় ছবি। কেনেকুৱা ছবি দেখিলে মানুহে ৰং পায়? সচৰাচৰ দেখি থকা বস্তু যেতিয়া ছবিত ৰূপ পায় তেতিয়া তাক দেখি মানুহে ৰং পায়।